মই চতুৰ্থ শ্ৰেণীত পঢ়ো। মোৰ নাম ইশিৰাত কান্তিয়া। স্বাধীনতা দিৱসৰ বিষয়ে মই এটা বাহন দিবলৈ ওলাইছোঁ। মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰী, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটোতে বাহন দিয়াৰ সুযোগ প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 15 আগষ্ট 2025 চন ভাৰতৰ 79 সংখ্যক স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু সেয়ে আজি আমি ভাৰতৰ মুক্ত নাগৰিক। কিন্তু এই সংগ্ৰামখন অতি কঠিন আছিল আৰু আজি আমাক স্বাধীনতা প্ৰদান কৰা সাহসী যোদ্ধালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। গান্ধীজী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, ঝাঁসীৰ ৰাণী লক্ষ্মীবাই, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু আৰু হাজাৰ হাজাৰ মানুহলৈকে সংঘবদ্ধ সংগ্ৰামে ভাৰতৰ স্বাধীনতা কঢ়িয়াই আনিছে। আজি সেই সকলো মহান বীৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দিন। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1947 চনৰ 15 আগষ্টত দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তেতিয়াৰ পৰা 15 আগষ্ট দিনটো ভাৰতৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ভাৰত আমাৰ মাতৃ, আমি মাতৃ ভাৰতৰ সন্তান, আমি ভাৰতক ভাল পাম আৰু আগবাঢ়ি যাম। জয় ভাৰত, জয় হিন্দ।